11 নং ৰামপুৰ জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট দলৰ সমৰ্থিত প্ৰাৰ্থী জিতুমণি নাথ আৰু 57 নং দখলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ সমৰ্থিত প্ৰাৰ্থী বিমল কুমাৰ শৰ্মাৰ সমৰ্থনত আজি দখলাত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা লগতে এটি অস্থায়ী নিৰ্বাচনী কাৰ্যালয় পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ দ্বাৰা উন্মোচন কৰে। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে পলাশবাৰী সমষ্টিৰ হেমাংগ ঠাকুৰীয়াৰ লগতে বিজেপিৰ কামৰূপ জিলাৰ নিৰ্বাচনী তত্ত্বাৱধায়ক আশা বৰদলৈৰ লগতে আন কেইবাগৰাকীও বিজেপি নেতাই। দখলাৰ 5 নং ৱাৰ্ডত অনুষ্ঠিত উক্ত সভাত আওপকীয়াকৈ বিধায়ক হেমাংগ ঠাকুৰীয়াই উক্ত ৱাৰ্ডৰ প্ৰাৰ্থী কবিতা বৰদলৈ কলিতাৰ সমৰ্থনত বক্তব্য প্ৰদান কৰে। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। পঞ্চায়ত নিৰ্বাচন সমাগত অহা 7 তাৰিখে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আমাৰ পলাশবাৰী সমষ্টিটো আৰু অহা 7 তাৰিখৰ যি পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচন উপলক্ষে পলাশবাৰী সমষ্টিৰ বিভিন্ন স্থানত ইতিমধ্যে আমি নিৰ্বাচনী সভা সমিতি অনুষ্ঠিত কৰিছো আৰু তাৰ লগে লগে আমি পঞ্চায়ত নিৰ্বাচনৰ কাৰ্যালয় আমি ইতিমধ্যে আমি স্থাপন কৰা হৈছে আৰু আজি আমাৰ নিজৰ গাঁও দখলাটো আমাৰ প্ৰাৰ্থী জিতুনাথ ডাঙৰীয়া জেডপিচি প্ৰাৰ্থী জিতুনাথ ডাঙৰীয়া আৰু আমাৰ এপিৰ প্ৰাৰ্থী বিমল শৰ্মা ডাঙৰীয়াৰ কাৰণে আজি দখলা গাঁৱতো আমাৰ এটা কাৰ্যালয় মুকলি কৰা হয় আৰু মই ভাবো যে আমাৰ গাঁৱত আমি প্ৰায় 100% 99% বুলি কৈছো 99% ভোট আমাৰ প্ৰাৰ্থী বিমল শৰ্মা ডাঙৰীয়াৰ পক্ষত থাকিব আৰু 99% ভোটে আমাৰ প্ৰাৰ্থী জেডপিচিৰ প্ৰাৰ্থী জিতুনাথ ডাঙৰীয়াৰ পক্ষত থাকিব।